Hello everyone, welcome back to Ahom Gyan Horov. আপোনালোকৰ আপোন চেনেল Ahom Gyan Horovত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি আপোনালোকৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট মেথছৰ ৰিলেটেড কুৱেশ্যন লৈ আহিছো আৰু আজি আমাৰ টপিকটো হ'ল পাৰ্চেন্টেজ কুৱেশ্যনছ। সো আহক আমি অলপ নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব। সো আহিছো নাম্বাৰ 1 কুৱেশ্যনটো লৈ। In a class 72 students, 87.5% of the students cleared a math exam. How many did not clear? অর্থাৎ 87.5% math exam clear কৰিছে। 72টা student আছে ক্লাছৰুমটোত। সো কিমান জনে math examটো clear কৰিব পৰা নাই? সো তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব? কিমান পাৰ্চেন্টে math exam clear কৰিব পৰা নাই সেইটো উলিয়াই ল'ব লাগিব। 87.5 so equals to কিমান হ'ব আমাৰ 12.5%. 12.5% math exam clear কৰিব পৰা নাই। সো আমাৰ এতিয়া আমি উলিয়াব লাগিব কিমান পাৰ্চেন্ট কৰিব পৰা নাই। 72 into 12% অৰ্থাৎ 12.5 divided by 100. সো আমাৰ ইয়াত কটাকটি কৰিলে হ'ব। সো 25 যাব 5 বাৰ, যেহেতু পইণ্ট আছে এটা পইণ্ট থাকিব। 100 যাব 25 4 বাৰ, তাৰপিছত 72 into 5 কৰিলে 5 2 10 0 হাতে গ'ল 1 7 5 35 একে 37 দশমিক আছে এটা দশমিক লাগিব divided by 4. সো 4 ৰে 37 যাব 9 বাৰ 9 4 গুণ 37। গতিকে আমাৰ ইয়াত কাৰেক্ট আনসাৰ হ'ব বি, অপশন বি 9। Next question. The population of a town increases at the rate of 3.7% each year. Each year it is 31,110 now. So যোৱা বছৰ কিমান আছিল? So বছৰে বছৰে 3.7% বাঢ়ি থাকে। So বৰ্তমান জনসংখ্যা 31,110। So যোৱা বছৰ কিমান আছিল? So তাৰ কাৰণে আমি কি কৰিব লাগিব? 3.7% কমাই দিব লাগিব। গতিকে 3111 minus 3111 into 3.7%, 3.7 divided by 100. So এইটো কৰিলে আমি কিমান পাম? 3111 minus so এই দুটা যদি আপোনালোকে পূৰণ কৰে, এই দুটা পূৰণ কৰিব লাগিব। সো পূৰণ কৰিলে আপোনালোকে পাব 1,151 তাৰপিছত 07 পাব divided by 100. So এইটো solve কৰিলে 3111 minus এইটো হ'ব আমাৰ 1151.07। তাৰপিছত যদি আমি এইটো মাইনাস কৰো 1151.07 টো আমি বাদ দিব পাৰো। সো এইটো আমি মাইনাস কৰিলে আমি পাম 29959 পাম आंसर। অৰ্থাৎ 29,959 পাম आंसर আমি। গতিকে অপশন কোনটো হ'ব আমাৰ? অপশন নম্বৰ বি হ'ব কারেক্ট। Next question. Suman gave his sister 40% of his pocket money and was left with 8 টকা। অর্থাৎ সুমনে 40% পকেট মানি তার
ঘৈণীয়েকক দিছে, দিয়াৰ পিছত তাৰ পকেটত 8 টকা পাইছিল। চ' তাৰ পকেটত কিমান, অৰ্থাৎ তাৰ পকেট মানি কিমান, সি কিমান পায় পকেট মানি। চ' প্ৰশ্নত দিয়া মতে 8 টকা আছে, 8 টকা থকা মানে 40% দিছে, গতিকে 60% মানে 8 টকা হ'ব। বাকী ৰ'ল 60% মানে 8 টকা হ'ব। গতিকে আমি উলিয়াব লাগে 100% উলিয়াব লাগে, মানে তাৰ পকেট মানি কিমান। চ' তাৰ কাৰণে আমি কি কৰিব লাগিব, 8 into 100 কৰিব লাগিব, divided by 60. চ' এইটো কৰিলে আমি পাম, ইয়াত কেনচেল কৰিব লাগিব, 0 0 কেনচেল, 2 গ'ল 4 বাৰ, 2 গ'ল 3 বাৰ। চ' ইয়াত আমি পাম 40 divided by 3, 40 divided by 3 কৰিলে আমি পাম 3 গুণ 3, 3 গুণ 9, 3 গুণ 9, চ' 3 এনেকুৱাকে ওলাই যাব। গতিকে আমাৰ অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট। নেক্সট কুৱেশ্যন, মুকেশ eat 20% of the banana and 30% of the apples. If there were 40টা কল আছিল আৰু 20টা আপেল আছিল, গতিকে আমাক সুধিছে কিমানটা ফল মুকেশে খাইছে। 40টা কলৰ 20% খাইছে, অৰ্থাৎ 20/100, 20ৰে 100 যাব 5 বাৰ, 5ৰে 40ক যাব 8 বাৰ, অৰ্থাৎ 8টা কল খাইছে। তাৰপিছত 20টা আপেলৰ 30% খাইছে, অৰ্থাৎ 30/100, 0 0 কেনচেল গ'ল, 0 0 কেনচেল গ'ল, 2 3 গুণ 6, গতিকে আমি কি কৰিব লাগিব, 8 আৰু 6 যোগ কৰিব লাগিব, 8 6 14 হ'ব। গতিকে অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। আৰু যদি আপোনালোকে ভিডিঅ'টো এতিয়াও লাইক কৰা নাই তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আহিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটোত আমাৰ দিয়া আছে দীনেশ দা বাৰ্বাৰ। দীনেশ এজন নাপিত, তেওঁৰ 40% কাষ্টমাৰে কি কাটে, আমাৰ চুলি কাটে, আৰু 80% কাষ্টমাৰে 40%য়ে দাড়ি কাটে আৰু 80%য়ে চুলি কাটে। হি চাৰ্জ 7 টকা ফৰ শ্বেভ, দাড়ি কাটিলে সি 7 টকা লয় আৰু চুলি কাটিলে 5 টকা লয়। যদি 20% কাষ্টমাৰ মানে 20% কাষ্টমাৰে দাড়িও কাটে চুলিও কাটে, তেনেহ'লে সি কিমান টকা অৰ্জন কৰিব যদিহে তাৰ 75টা কাষ্টমাৰ আছিল। তাৰ কাষ্টমাৰ আছে 75টা, চ' 75টা কাষ্টমাৰৰ ভিতৰত 40%য়ে আমাৰ দাড়ি কাটে। গতিকে আমি কি কৰিব লাগিব, নাম্বাৰ অফ কাষ্টমাৰ উলিয়াব লাগিব। দাড়ি কিমানটা কাটে, 40%য়ে কাটে, 75%ৰ 40%, 75ৰ 40% মানে 40/100। চ' 25ৰে যাব 3 বাৰ, 25ৰে যাব 4 বাৰ, 4ৰে 40ক যাব 10 বাৰ, গতিকে হ'ব 30টা। তাত 30টা কাষ্টমাৰে দাড়ি কাটে, সেই 30টাৰ ভিতৰত কিছুমান এনেকুৱাও আছে যিবিলাকে চুলি কাটে, সেইটো আমি নকওঁ বাৰু, সেইটো আমাক লাগিব। চ' তাৰপিছত আমাক কৈছে 75ৰ 80% কাষ্টমাৰে চুলি কাটে, 30% গ'ল আমাৰ দাড়ি কাটে, 80%য়ে চুলি কাটে, 80/100 কিমান হ'ব, 25ৰে যাব 3 বাৰ,
25 যাব 4 বাৰ, 4 6 যাব কিমান বাৰ? 20 বাৰ। সৰি, ইয়াত কি হ'ব আমাৰ 20 3 গুণ হ'ব, 20 পূৰণ 3 আছে আমাৰ ইয়াত, 20 3 গুণ 60 হ'ব। গতিকে আমি কিমান পালো? দাড়ি কটা কাষ্টমাৰ 30টা পালো আৰু চুলি কটা কাষ্টমাৰ 60টা পালো। সো ইয়াৰ মানে বেছি হৈছে, দুটা যোগ কৰিলে 90 পাম, কিন্তু কাষ্টমাৰ আছে 75, কিয়নো কিছুমান কাষ্টমাৰ এনেকুৱা আছে ইয়াত যিবিলাকে দাড়ি কাটিছে, চুলি কাটিছে, সেইটো আমাক নালাগে, আমাক কেৱল দাড়ি চুলিটোৱে লাগে। দাড়ি কাটিছে 30টাই, চুলি কাটিছে 60টাই। সো দাড়ি কাটিলে আমাক লাগে 7 টকা, চুলি কাটিলে লাগে 5 টকা। আমাক পইচাটো উলিয়াব দিছে, আমাক এক্সট্ৰাকে কাষ্টমাৰৰ নাম্বাৰ উলিয়াব দিয়া নাই। সো আমি সেইকাৰণে কি কৰিব লাগিব? সো চুলি কাটিলে আমাক প্ৰথম দাড়ি কটা কাষ্টমাৰ আছে আমাৰ 30টা, গতিকে 30 পূৰণ দাড়ি কাটিলে লাগে 7 টকা যোগ চুলি কটা কাষ্টমাৰ আমাৰ আছিল 60টা, সো 60 পূৰণ 5, চুলি কাটিলে লাগে 5 টকা, গতিকে দুটা পূৰণ কৰিলে হ'ব 210, 5 6 গুণ 30, 300, গতিকে আমি পাম 510 টকা। সো আফিদজনে পাব মুঠতে 510 টকা পাব। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। Next question. Minmoy required 800 for paying his fees. He borrowed 20% from his brother আৰু 30% funded by mother. মাকৰ পৰা 30% ল'লে, হাইকৰ পৰা 20% ল'লে। 800 টকা লাগে ফিজ দিয়াৰ কাৰণে। তাৰ বেংকত আছে 200 টকা. How much does he need? সো প্ৰথমতে আমি কি কৰিব লাগিব? 800 টকাৰ লাগে তাক, গতিকে 800 সি 20% হাইকৰ পৰা ল'লে, 20% মানে 20/100, 20 দি এইটো গ'ল 5 বাৰ, 5 দি 800 গ'ল, 5 গুণ 5 30, 5 6 গুণ 30, 160 টকা হাইকৰ পৰা ল'লে। হাইকৰ পৰা লোৱাৰ পিছত তাক আৰু কিমান লাগে? 800 - 160। মৃন্ময়ক আৰু লাগে পইচা আমাৰ 0 0 গ'লে 0, 10ৰ 6 গ'লে 4, 7ৰ 1 গ'লে 6, আৰু বাকী মৃন্ময়ক লাগে 640 টকা। সো তাৰপিছত এই 640 টকাৰ লাগে, 640 টকা লাগিলে 30% মাকে দিছে মৃন্ময়ক 640 টকাৰ, গতিকে কি হ'ব? 640 পূৰণ 30%, 30/100, 0 0 কেঞ্চেল হৈ গ'ল, 4 3 গুণ 12, 12 2 হাতে গেলে 6 3 গুণ 18, 18 একে 19, 192 টকা মাকৰ পৰা পালে। গতিকে এতিয়া কিমান হ'ব? হাইকৰ পৰা পালে 160 টকা, হাইকৰ পৰা পালে 160 টকা, 160 টকা হাইকৰ পৰা পালে, মাকৰ পৰা পালে 192 টকা, মাকৰ পৰা পালে, আৰু তাৰ
বেংকত আছিল 200 টকা, সেভিংস আছিল 200 টকা, গোটেইকেইটা যোগ কৰিলে হ'ব 2, 915 5 হাতে গেল 1, একে 2, 4, 4 একে 5, 552 টকা, কিন্তু তাক ফিজ লাগে 800 টকা, এতিয়া কি হ'ব 800 মাইনাছ 552 টকা, 552 মাইনাছ কৰিলে আমি কিমান পাম, 10ৰ 2 গ'লে 8, 9ৰ 5 গ'লে 4, 7ৰ 5 গ'লে 2, 248 টকা। মিনমক আৰু লাগিব পইচা 248 টকা ফিজ দিয়াৰ কাৰণে। অপশ্যন নম্বৰ A is correct. Next question. Amina spends 35% of her income on clothes and 40% on food. If food amount is 384, what does she spend on clothes? তাৰ মানে কি সুধিছে আমাক আমিনাই তাৰ যিমান ইনকাম আছে ইনকামৰ 35% কাপোৰত খৰচ কৰে, কিন্তু আমাক 35% আমাক দিয়া আছে 384, 35% মানে 384 টকা কাপোৰত খৰচ কৰে, ক্লথছ আমাক উলিয়াব দিছে 40% কিমান হয় সেইটো উলিয়াব দিছে, 40%, আমি কি কৰিব লাগিব 40% কিমান হয়, 40% খৰচ হয় খাদ্য খানাত ফুডত, গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব 40, আমাৰ ইয়াত এটা উল্টা হ'ল কৰতে, ইয়াত দিছে 40% on food if the food amount is 384, মানে খাদ্যত 384 পাইছে, 384 খাদ্যত গৈছে, আমাক উলিয়াব দিছে কাপোৰত কিমান টকা খৰচ কৰে, কাপোৰত 35%, কাপোৰত কিমান খৰচ কৰে সেইটো উলিয়াব দিছে, তাৰ কাৰণে আমি কি কৰিব লাগিব 35 into 384 divide by 40 ৰে হৰণ কৰিব লাগিব, পাৰ্চেন্ট কেনচেল যাব, 5 4 যাব 7 বাৰ, 5 যাব 8 বাৰ, 8 384 যাব 8 4 গুণ 32, 8 4 গুণ 32, 6 4 8 7 গুণ 64, দুটা পূৰণ কৰিলে কিমান পাম আমি 7 8 গুণ 56, হাতে গ'ল 5, 7 4 গুণ 28, 28 আছে 33, 336, 337, অৰ্থাৎ 337 টকা কাপোৰত খৰচ কৰিব, আমাক কাপোৰটো উলিয়াব দিছিলে, কাপোৰত খৰচ কৰিব 337 টকা। নেক্সট কুৱেশ্যনটো আহিছো, that GST on an article increased by 20%, as a result the consumption decreases by 25%, অৰ্থাৎ কোনো এটা বস্তুৰ ওপৰত যে GST 20% বঢ়াই দিলে গভৰ্ণমেণ্টে, so কনজাম্পশ্যন যিটো মানে তাক কিনিছে কনজাম্পশ্যন কৰিছে 25% কনজাম্পশ্যন কমি গ'ল, মানে নিকিনা হ'ল 25% কমি গ'ল কনজাম্পশ্যন, so কিমান চেঞ্জ হ'ল টেক্স ৰেভিনিউ, কিমান চেঞ্জ হ'ল চৰকাৰে কিমান মানে কম পালে নে বেছি পালে টেক্স সেইটো উলিয়াব দিছে, so তাৰ কাৰণে আমি কি কৰিব লাগিব নেট ইফেক্ট
নেট ইফেক্ট হ'ব আমাৰ সো 20% বঢ়াই দিছে 20 মাইনাস কৰিব লাগিব যেহেতু কনজাম্পশন কমিছে সো -25% তাৰ পিছত তাৰে লগত প্লাস কৰিব লাগিব 20 into -25 divided by 100 so 20 হক যাব 5 বাৰ 5 ৰে 25 হক যাব -5 বাৰ গতিকে কিমান হ'ব 20 minus 25 minus 5 হ'ব তাৰ পিছত ওপৰত আমাৰ -5 so আমি পাম -10 so মাইনাস চিনটোৱে বুজাইছে মাইনাস চিনটোৱে বুজাইছে যে এই মাইনাস চিনটোৱে বুজাইছে -10 এই মাইনাস চিনটোৱে আমাক বুজাইছে যে ডিক্ৰিজ হৈছে ডিক্ৰিজ হোৱাটো বুজাইছে গতিকে 10% ডিক্ৰিজ হ'ব option number A is correct next question when the cost of pens increases by 25% a man reduces his consumption by 10% so একে question দিছে দুটা find the percent of change in his annual expenditure মানে বছৰত সি কিমান খৰচ কৰিলে হেতু উলিয়াব দিছে মানে কিমান চেঞ্জ হ'ল তাৰ কনজাম্পশনটো কিমান চেঞ্জ হ'ল সো আমাৰ প্ৰশ্নত দিয়া মতে 25% ইনক্ৰিজ হ'ল ইনক্ৰিজ 25% ইনক্ৰিজ তাৰ পিছত দিছে আমাক 10% consumption decrease 10% decrease গতিকে একে হ'ব প্ৰশ্নটো 25% যেহেতু বাঢ়িছে 25 minus 10 কৰিব লাগিব -10 মানে যিখিনি ডিক্ৰিজ হৈছে কনজাম্পশন ডিক্ৰিজ হৈছে প্লাস 25 minus so পূৰণ কৰিব লাগিব পূৰণ 25 into -10 divided by 100 10 ৰে টুক যাব 10 বাৰ 5 ৰে 5 বাৰ 5 ৰে 2 বাৰ 25 10 গলে 15 পাম 15 প্লাস 2 ৰে 5 যাব 2.5 বাৰ -2.5 হ'ব 15 minus 2.5 কৰিলে পাম 12.5 পাম আনসার অর্থাৎ 12.5% চেঞ্জ হ'ব তাৰ যিটো এনুৱেল এক্সপেন্ডিচাৰ 12.5% চেঞ্জ হ'ব next question Dina is 20% heavier than Deepa in weight by how much percent is Deepa lighter than Binoy so আমাক কৈছে Binoy 20% heavier অৰ্থাৎ Binoy যদি 120 হয় 120 কেজি হয় Deepa কিমান হ'ব 100 কেজি হ'ব ধৰি লৈছো আমি 120 কেজি হ'ব সো আমি মাইনাস কৰিব লাগিব মাইনাস কৰি
আমি উলিয়াব লাগে দীপা কিমান পাৰ্চেণ্ট লাইটাৰ বুলি কৈছে, গতিকে বিনয়ৰ পৰা ডিভাইড কৰিব লাগিব বিনয়েদি ইনটু 100 0 0 কেনচেল যাব তাৰপিছত 2 দি যাব 6 বাৰ 2 দি যাব 5 বাৰ তলত 6 বাকি ৰ'ল ওপৰত 20 পূৰণ 5 অৰ্থাৎ 100 divided by 6 6 দিয়া হক যাব 6 গুণ 6 4 শূন্য 6 6 গুণ 37 37 হলে 6 শূন্য পইণ্ট এটা লাগিব 6 6 গুণ 37 so এনেকুৱাকে বাঢ়ি বাঢ়ি যাব so আমি 667 বুলি দিব পাৰো so ইমান পাৰ্চেণ্ট হ'ব গতিকে অপশ্যন নম্বৰ C is correct হ'ব 16.67%. Next question. Shivan's monthly income is 12,000 টকা. He saves 1200 টকা. Find the percentage of his saving and his expenditure. So আমাক দিয়া আছে 12,000 টকা সি monthly income কৰে 12,000. গতিকে 12,000 12,000 পূৰণ 100 কৰিব লাগিব divided by ইয়াত আমি কি কৰিব লাগিব সি 12,000 টকা ইনকাম কৰে 12,000 আৰু 1200 টকা সেভ কৰে 12,000 মানে হ'ল 100% কিমান পাৰ্চেণ্ট আমি উলিয়াব লাগে সেইটো গতিকে আমি কি কৰিব লাগিব 1200 পূৰণ 100 কৰিব লাগিব 12,000 এৰে হৰণ কৰিব লাগিব 1200 পূৰণ 100 divided by 12,000 is equals to 0 0 0 0 0 বিলাক cancel 12 দি 120 যাব 10 বাৰ গতিকে 10% হ'ব 10% আমাৰ বি অপশ্যনত আছে যিটো সেভিংটো প্ৰথমতে আছে বি অপশ্যনটো কাৰেক্ট হ'ব কিন্তু আমি এক্সপেন্ডিচাৰটো উলিয়াই চাওঁ এক্সপেন্ডিচাৰ কিমান হ'ব যদি আমি এক্সপেন্ডিচাৰটো উলিয়াই চাওঁ 12,000 পৰা 1200 টকা মাইনাছ কৰিব লাগিব এতিয়া আমি এক্সপেন্ডিচাৰটো গম পাম 0 0 8 10 2 গ'লে 8 11 1 গ'লে 10 অৰ্থাৎ 10,800 টকা খৰচ কৰে 10,000 এক্সপেন্ডিচাৰ হ'ব 10,800 পূৰণ 100 divided by 12,000 0 0 0 0 বিলাক cancel so 12ৰে 2ৰে 6 বাৰ যাব 2ৰে 1080 যাব 2 5 গুণ 10 2 4 গুণ 8 0 6ৰে 540 যাব আমাৰ 9 6 গুণ 54 আৰু এটা শূন্য আছে শূন্য ৰ'ব ইয়াত একো নাই গতিকে 90% অৰ্থাৎ এক্সপেন্ডিচাৰ হ'ব 90% so ইয়াত আছে 90% এক্সপেন্ডিচাৰ 10% সেভিং বুলি আছে so আহিছো আমি নেক্সট কুৱেশ্যনটো লৈ Rahul spends 30% of his earning on groceries 10% on children's fees 5% transportation and 20% on rent if he earns amount
50,000 সো গতিকে তাৰ কিমান হ'ব সেভিং সো আমাক দিয়া আছে ইয়াত যে 30% খৰচ কৰে গ্ৰসাৰীত 10% খৰচ কৰে স্কুল ফিজ 20% expenditure 20% rent 5% transportation so গোটেইকেইটা যোগ কৰিলে আমি পাম 5 তাৰপিছত 5 65% খৰচ হয় টোটেল এমাউন্ট দিয়া আছে আমাৰ 50,000 পূৰণ 65% 65% মানে 65/100 0 cancel 0 cancel 65 আৰু সৰি আমাৰ ঠিকে আছে বাৰু আমি কিমান খৰচ হৈছে সেইটো উলিয়াই লওঁ 65 আৰু 5 পূৰণ কৰিলে 5 5 25 তাতে গেল 2 5 6 30 30 2 32 অৰ্থাৎ 32,500 টকা খৰচ হয় যদি আমি 50,000 পৰা মাইনাছ কৰোঁ 50,000 পৰা 32,500 টকা মাইনাছ কৰিলে আমি পাম 0 0 2 5 গ'লে 5 so 10 ধৰি লোৱাৰ পিছত ইয়াত 9 থাকিল 9 2 গ'লে 7 তাৰপিছত 4 3 গ'লে 1 অৰ্থাৎ 17,500 টকা সেভিংস হ'ব 17,500 টকা সেভিং অৰ্থাৎ জমা থাকিব সো অপচনত আছে নেকি চাও অপচন নম্বৰ সি আছে 17,500 টকা সেভিং হ'ব নেক্সট কোৱেশ্চন সো যদি আপোনালোকে ভিডিওটো লাইক এণ্ড শ্বেয়াৰ কৰা হয় তেনেহ'লে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আমি কোৱেশ্চন নম্বৰ 13 লৈকে a mobile phone is purchased for 14,355 টকা including sales tax if the actual cost price of the mobile phone is 13,050 find the rate of sales tax তাৰমানে মোবাইল ফোনটো কিনা হৈছে 14,355 টকাত আৰু তাতে টেক্স কিছুমান লগাই আছে কিন্তু একচুৱেল প্ৰাইচ হ'ল 13,050 টকা কিমান পাৰ্চেন্ট টেক্স লাগিছে সেইটো আমাক সুধিছে সো আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব আমি টেক্সটো উলিয়াই ল'ব লাগিব কিমান টেক্স হ'ব 14,355 পৰা আমি মাইনাছ কৰিব লাগিব 13,050 টকা সো মাইনাছ কৰাৰ পিছত আমি পাম 5031 5031 অৰ্থাৎ 1305 টকা 1305 টকা তাৰমানে 1305 টকা হ'ল টেক্স তাৰপিছত এতিয়া কিন্তু আমাক প্ৰশ্নটো সেইটো সোধা নাই আমাক প্ৰশ্নটো সুধিছে যে ফাইণ্ড দা ৰেট অফ সেলছ পাৰ্চেন্ট উলিয়াব দিছে কিমান পাৰ্চেন্ট টেক্স লাগিছে গতিকে আমি কি কৰিব লাগিব 1350 1305 5ৰ লগত 100 পূৰণ কৰিব লাগিব 100 পূৰণ কৰি তাক ডিভাইড কৰি দিব লাগিব যিটো তাৰ মূল দাম হ'ল 13050 তাৰ মূল দাম সো 0 কেনসেল গ'ল তাৰপিছত 1305 কেনসেল যাব গতিকে আমি পাম 10 পাম অৰ্থাৎ 10% লাগিব টেক্স 10% টেক্স লাগিব অৰ্থাৎ
অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট। অৰ্থাৎ ফোনটোত টেক্স লাগিছে 10% টেক্স লগাৰ পিছত ফোনটোৰ দাম হৈ গ'লগৈ 14,355 টকা, কিন্তু ফোনটোৰ দাম আছিল 13,050 টকা। চ' আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। 1100 boys and 700 girls are examined in a test. 42% boy and 30% of the girl pass. Find the percent of fail. চ' সুধিছে কিমান পাৰ্চেণ্টে ফেইল কৰিছে। চ' আমি ইয়াৰ পৰা প্ৰথমতে উলিয়াই ল'ব লাগিব। 1100টা বয় আছে, 1100 ল'ৰা আছে, 1100 ল'ৰাৰ চ' 42% পাছ কৰিছে। চ' আমি ফেইল কিমান পাৰ্চেণ্টে কৰিছে? ফেইল কৰিছে 58%, যিহেতু 42% পাছ কৰিছে, 58% ফেইল কৰিছে ল'ৰাৰ। চ' 0 কেঞ্চেল গ'ল, 0 কেঞ্চেল গ'ল। 58 into 11 কৰিব লাগিব। 58 into 11 যদি কৰোঁ 58 পাম, তাৰপিছত 58 পাম। 8 8 আছে 13, 3 হাতে গ'লে 1, 5 6, অৰ্থাৎ 638 টা ল'ৰাই ফেইল কৰিছে। চ' তাৰপিছত আমি ছোৱালীটো উলিয়াই ল'ব লাগিব। ছোৱালী 30% ছোৱালী যিহেতু পাছ কৰিছে, 60% ফেইল কৰিছে। চ' 700 into 60%, চ' 0 কেঞ্চেল কৰিলোঁ, কেঞ্চেল কৰি আমি পালোঁ 7 গুণ 42, 420টা ছোৱালী ফেইল কৰিছে। চ' এতিয়া আমি 638 আৰু 420 যোগ কৰি দিব লাগিব। 8 2 3 5, চ' 1058 আমি পালোঁ। চৰি, ইয়াত এটা ভুল হৈছে। ইয়াত দিয়া আছে যে 30% ছোৱালীয়ে পাছ কৰিছে, অৰ্থাৎ 70% ফেইল কৰিছে। চ' ইয়াত হ'ব 7, ইয়াত 7 হ'ব। চ' 7 হ'লে 7 গুণ 49 হ'ব, ত' 9 হ'ব। তাৰপিছত ইয়াত হ'ব 9 3, 12 2 হাতে গ'ল 1, 10 1 11, অৰ্থাৎ 1128 হ'ব। এতিয়া আমাক এইটো সোধা নাই, আমাক সুধিছে যে পাৰ্চেণ্ট সুধিছে, কিমান পাৰ্চেণ্টে ফেইল কৰিছে। গতিকে 1128 into 100 কৰিব লাগিব। 100 divided by 1800 কৰিব লাগিব। চ' 0 কেঞ্চেল গ'ল। 18ৰে হৰণ কৰিব লাগিব 1128ক। হৰণ কৰিলে আমি কিমান পাম? 18ৰে 18, 6 গুণ 108, তাৰপিছত বাকী ৰ'ব 4, 8 48 হ'ব। 18 2 গুণ 37, এটা দশমিক লাগিব। তাৰপিছত 37 হ'লে 4 8 12 হ'ব। 12 হ'লে আকৌ 120 হ'ব। 120 হ'লে আকৌ 18 6 যাব। 18 6 গুণে 108 হ'ব, আকৌ 12 হ'ব। এনেকৈ 666 ওলাই যাব। 666 ওলাই গ'লে আমি 667 দিব পাৰিম, অৰ্থাৎ 62.67 হ'ব আনচাৰ। চ' অপশ্যনত আছে নেকি? হয়। চ' ইমান পাৰ্চেণ্ট হ'ব। গতিকে অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ, 62.67 এনচাৰ।
Next question. Radhika invested 1/3 of her capital at 7%, 1/4 at 8%, and the remainder at 10%. If her annual income is 561 টকা, find the capital. অৰ্থাৎ তাইৰ সম্পত্তি কিমান সেইটো উলিয়াব দিছে আমাক। যদি তাই 3/1 সম্পত্তি 7% ইণ্টাৰেষ্টত লগায়, 4/1 সম্পত্তি লগায় 8%, so এইটো এটা চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন। গতিকে আমি প্ৰথমতে উলিয়াই ল'ব লাগিব যে ৰিমাইণ্ডাৰটো কিমান বা 10%ত লগাইছে সেইটো উলিয়াই ল'ব লাগিব। তাৰ কাৰণে আমি 1/3 প্লাছ 1/4 কৰিম। কৰিলে আমি পাম তলত 12 পাম, 4 3 7 পাম ওপৰত। চ' তাৰ মানে তাই 12/5 অংশ লগাইছে 10%ত লগাইছে। এইখিনি লগাইছে 10%ত লগাইছে। চ' এইটো 1/3 লগাইছে 7%ত, 4/1 অংশ লগাইছে 8%ত। চ' এতিয়া আমি কি কৰিব লাগিব, চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা লগাব লাগিব। চিম্পল ইণ্টাৰেষ্ট ফৰ্মুলা। চ' লগালে কি হ'ব, PRT/100, PRT/100. চ' P মানে প্ৰথমতে আমি 1/3 উলিয়াই ল'ব লাগিব। 1/3 of P into 7% ইণ্টাৰেষ্টত লগাইছে, মানে 3/1 অংশ সম্পত্তি 7% ইণ্টাৰেষ্টত লগাইছে। আমাক এনুৱেল উলিয়াব দিছে। ইয়াত চাওক এনুৱেল ইনকাম উলিয়াব দিছে, গতিকে 1 বছৰত ধৰিব লাগিব। তাৰপিছত 100/100। চ' এইটো কৰিলে আমি পাম 7টো ওপৰত যাব, তলত 300 হ'ব, P পাম। চ' ঠিক তেনেদৰে আমি যদি বাকী কেইটা কৰোঁ তেনেহ'লে আমি পাম 8P/400 পাম। আৰু যিটো 12/5 অংশ আছে সম্পত্তি, সেই সম্পত্তিটো 10% ইণ্টাৰেষ্ট আছে। গতিকে 5 10 গুণ 50 পাম আৰু তলত 1200 পাম। 12 গুণন 100 কৰিলে 1200। চ' এই তিনিটা যোগ কৰি দিব লাগিব। সেই তিনিটা যোগ কৰি দিয়াৰ পিছত লসাগু হ'ব 1200। চ' 300 দি 1200 যাব 4 বাৰ, 7 4 গুণ 28 যাব ওপৰত, 28P প্লাছ 400 দি 1200 যাব 3 বাৰ, 8 3 গুণ 24P পাম প্লাছ 50P। চ' এতিয়া যোগ কৰিলে আমাৰ হ'ব তলত 1200P। চ' Pটো ওপৰত থাকিব, তলত নাথাকে। তলত থাকিব 1200, ওপৰত পাম আমি 28, 24 আৰু 50 যোগ কৰিলে আমি পাম 102P। গতিকে আমাক কি কৈছে, যে আমাক কৈছে যে এইখিনি সম্পত্তি যেতিয়া চিম্পল ইণ্টাৰেষ্টত লগাব তেতিয়া ৰাধিকাৰ লাভ হয় 561 টকা, অৰ্থাৎ 561 টকা চিম্পল ইণ্টাৰেষ্টত তাই পায়। গতিকে আমাক সম্পত্তি উলিয়াব দিছে যিটো প্ৰিন্সিপাল। গতিকে P ইকুৱেলছ টু কিমান হ'ব, P ইকুৱেলছ টু হ'ব
5 6 1 ইনটু ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব আমি আৰু ইয়াক 102 ৰে হৰণ কৰিব লাগিব। সো ইয়াক 102 ৰে হৰণ কৰিলে আমি ইয়াক যদি 3 ৰে কাটো, সৰি 2 ৰে কাটিব লাগিব, 2 5 গুণ 10 2 গুণ 2, তাৰপিছত ইয়াক যদি 2 ৰে কাটো তেতিয়া যাব 2 2 গুণ সৰি ইয়াক 2 ৰে কাটিলে যাব 600 বাৰ, তাৰপিছত ইয়াক 3 ৰে কাটিলে যাব 3 5 6 7 7 আছে 12 3 গুণ 3, তাৰপিছত 3 8 গুণ 24 3 7 গুণ 21, ইয়াক 3 ৰে কাটিলে যাব 3 বাৰ, সো ইয়াক 3 ৰে কাটিলে যাব 3 গুণ 3 3 7 গুণ 21 17 বাৰ যাব, তাৰপিছত 17 ৰে 187 কাটিলে 17 গুণ 17 17 গুণ 17 11 বাৰ যাব, এতিয়া p ইকুৱেলছ টু হ'ব 11 পূৰণ 600 6 6 গুণ 6 পূৰণ 11 11 6 গুণ 64 6600 টকা। গতিকে ৰাধিকাৰ সম্পত্তি হ'ব অপশ্যন নম্বৰ ডি হ'ব 6600 টকা হ'ব। If the 20% of pure acid is in 8 liter of a solution, how many liters of pure acid in that solution? মানে এটা solution আছে পাত্ৰ এটাত, সো তাতে 20% এচিড আছে, পিউৰ এচিড, আৰু তাতে 8 লিটাৰ লিকুইড আছে। সো তাত সুধিছে আমাৰ কিমান পাৰ্চেণ্টটো দিয়া আছে, সো সুধিছে কিমান লিটাৰ পিউৰ এচিড আছে সেইটো আমাক সুধিছে। সো তাৰ কাৰণে আমি কি কৰিব লাগিব, 8 লিটাৰ পাত্ৰ তো 20% এচিড আছে, সো 8 ইনটু 20% কৰিলে আমি গম পাই যাম তাত কিমান পাৰ্চেণ্ট এচিড আছে। 20 হওক 5 বাৰ গ'ল, সো 5 দি যদি 8 হৰণ কৰোঁ 5 1 গুণ 5 দশমিক লাগিব, 3 শূন্য হ'লে 5 6 গুণ 30 1.6 লিটাৰ 1.6 লিটাৰ তাত পিউৰ এচিড আছে। অপশ্যন নম্বৰ 20 কাৰেক্ট হ'ব। সো ইয়াৰ পিছত নেক্সট কুৱেশ্যন, ভেলু অফ 28% অফ 450 যোগ 45% অফ 280। আমাক কৈছে যে 28% মানে হ'ল 28/100, অফ মানে হ'ল পূৰণ 450, যোগ চিন আছে যোগ চিন, তাৰপিছত কৈছে যে 45% অৰ্থাৎ 45 divided by 100 পূৰণ 280। সো এটা সলভ কৰিলে আমাৰ কি হ'ব, 0 0 কেনচেল গ'ল, 5 2 বাৰ যাব, 5 9 বাৰ যাব, 2 28 যাব, 2 গুণ 2 2 4 গুণ 8 বাৰ যাব, 14 ৰ'ল, তাৰপিছত ইয়াত 0 0 কেনচেল, 2 5 বাৰ যাব, 2 14 বাৰ যাব, 5 45 9 বাৰ যাব, সো ইয়াত 14 9 গুণ কিমান হ'ব
126 যোগ ইয়াত 14 9 গুণ কিমান হ'ব 126 126 যোগ 126 কিমান হ'ব 6 6 12 2 হাতে গ'লে 2 দিয়ে 4 1 5 1 1 2 অৰ্থাৎ 252 হ'ব আনসাৰ আমাৰ 252 option number C is correct. Next, in an examination 35% of students passed and 455 জনে ফেল কৰিছে টোটেল ষ্টুডেণ্ট কিমান জনে পৰীক্ষা দিছিল সেইটো আমাক সুধিছে সো আমাক ইয়াত কৈছে যে 35% পাছ কৰিছে অৰ্থাৎ ফেল কিমান পাৰ্চেন্টে কৰিছে যে 65% ফেল কৰিছে 65% ফেল কৰিছে আৰু ফেল কৰা নাম্বাৰটো আমাক দিয়ে 455 জনে ফেল কৰিছে মানে 65% মানে হ'ল 455 সো আমি উলিয়াব লাগে টোটেল ষ্টুডেণ্ট কিমান সো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি 100% উলিয়াব লাগিব 100% উলিয়াব লাগিব তাৰ কাৰণে আমি 455 পূৰণ 100 কৰিব লাগিব ডিভাইডেড বাই 65 কৰিব লাগিব সো কৰিলে আমি কিমান পাম 5 দিয়া কাটা যাব 5 9 গুণ 45 5 1 গুণ 5 5 দি যাব 5 1 গুণ 5 5 3 গুণ 15 সো 13 এৰে আকৌ 91 যাব 7 বাৰ কটাকটি যাব কটাকটি গ'লে আমি আনসাৰ ইমান পাম 7 পূৰণ 100 700 মানে টোটেল ষ্টুডেণ্টে এক্সাম দিছিল 700টা ষ্টুডেণ্টে এক্সাম দিছিল যাৰ 455টাই ফেল কৰিলে বাকি 245টাই পাছ কৰিলে অৰ্থাৎ 35% পাছ কৰিলে আৰু 65% ফেল কৰিলে সো নেক্সট কোৱেশ্চন সো প্ৰশ্নটো দিয়া আছে আফটাৰ স্পেন্ডিং 40% অন মেচিনাৰী সো এটা ইণ্ডাষ্ট্ৰি আছে স্মল স্কেল ইণ্ডাষ্ট্ৰি এটা আছে য'ত 40% মেচিনাৰীত খৰচ হৈছে 25% বিল্ডিংটো বনাওঁতে খৰচ হৈছে 15% কেঁচা মালত খৰচ হৈছে 5% ফাৰ্নিচাৰত খৰচ হৈছে আৰু ওনাৰজনৰ হাতত বৰ্তমান আছে ৰৈ গৈছে বেলেঞ্চ 1,30,500 টকা সো টোটেল মানি ৰহিমৰ লগত টোটেল মানি কিমান আছিল সো ইমানখিনি খৰচ কৰাৰ পিছত ইমান টকা ৰৈ গৈছে সো আমাক টোটেল মানিটো উলিয়াব দিছে আগতে প্ৰথমতে কিমান আছিল তাৰ তাত বেলেঞ্চ সো সেইটো উলিয়াব দিছে আমাক সো তাৰ কাৰণে আমি কি কৰিব লাগিব গোটেইটা পাৰ্চেন্ট যোগ কৰিব লাগিব প্ৰথমতে 50% তাৰ পিছত 25% তাৰ পিছত 15% তাৰ পিছত 5% নিৱাকৈ যোগ কৰি ল'ব লাগিব যোগ কৰিলে আমি পাম 15 5 হাতে গ'ল 1 6 7 1 8 so we want 85% so 85% হলে 15% তাৰ হাতত ৰৈ যাব তাৰ মানে 15% মানে হ'ল 130,500 মানে 1,30,500 টকা মানে হ'ল 15% গতিকে আমাক উলিয়াব দিছে 100% 100% মানে কিমান হ'ব সেইটো আমি উলিয়াব লাগিব গতিকে ঠিক আগৰটোৰ দৰে আমি কৰিব লাগিব 130,500 into 100 divided by 15 so এইটো কৰিলে আমি কিমান পাম 15 ৰে কটাকটি যাব ইয়াক 15 8 গুণ
15 গুণ 120 120 হলে 10 বাকি ৰব 10 আৰু 5 অৰ্থাৎ 105 বাকি ৰব 15 7 গুণ 105 হলে আৰু দুটা শূন্য বাকি ৰল সো আনসাৰ কিমান পালো আমি 8700 আৰু 100 পূৰণ 100 হলে আৰু দুটা শূন্য হ'ব সো কিমান হ'ব আমাৰ 8,70,000 আনসাৰ হ'ব অপচন নম্বৰ ডি হ'ব আনসাৰ 8,70,000 টকা হ'ব আনসাৰ next and last question if 75% of a number is added to 75% then the result is the number itself মানে 75% এটা নম্বৰৰ 75% লগত যদি আমি 75% যোগ কৰো 75 সংখ্যাৰ এটা সংখ্যাৰ 75% লগত যদি আমি 75 যোগ কৰো তেনেহলে আমি সেই সংখ্যাটোৱে পাওঁ আমাক নাম্বাৰটো উলিয়াব দিছে তো আমি এতিয়া ধৰি ললো নাম্বাৰটো x বুলি সো x ৰ যদি আমি 75% লওঁ অৰ্থাৎ 75 ডিভাইডেড বাই যদি 100 লওঁ তেনেহলে তাৰ লগত যদি আমি 75 যোগ কৰো তেনেহলে আমি সেই সংখ্যাটোৱে পাম x এ পাম এতিয়া 75 ৰে 100 হৰণ কৰো 75ক 25 ৰে যাব 3 বাৰ 100 25 ৰে যাব 4 বাৰ সো তলত আমাৰ 4 হল ওপৰত কিমান হ'ব 3x প্লাস 75 4 5 গুণ 20 শূন্য 8 গল 2 4 7 গুণ 28 28 2 300 equals to x 3x plus 300 so এতিয়া আমাৰ কিমান হ'ব 3x plus 300 equals to 4x যদি আমি 3x টো সেইফালে লৈ যাওঁ ইয়াত ৰৈ যাব 300 সেইফালে ৰৈ যাব x অৰ্থাৎ x equals to 300 মানে সংখ্যাটো হ'ল 300 300 লগত যদি আমি 300 75% লগত যদি 75 যোগ কৰো তেনেহলে আমি 300 পাম সো এইটো আছিল আজিৰ সেশনটো যেটো পাৰ্চেন্টেজৰ ওপৰত 20টা কোৱেশ্চন আলোচনা কৰা হৈছে যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিল তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে আগন্তুক অন্যান্য টপিকৰ ওপৰত ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব অসম জ্ঞান সৌৰভ আৰু চেনেলটো শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ সকলোলৈকে জয় অসম থ্যাংক ইউ